অসমৰ ৰেচম শিল্প বুলিলে প্ৰধানতঃ পাট, মুগা আৰু এৰী সূতাৰে বোৱা বিভিন্ন সাজ-পোছাককে বুজায়। অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প। অসমৰ অৰ্থনীতিৰ দিশটোৰ উপৰিও সাংস্কৃতিক দিশত ইয়াৰ গুৰুত্ব অশেষ। আগেয়ে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকে এই শিল্পই বিস্তাৰ লাভ কৰিছে। ১১শ শতিকাত পাল ৰাজবংশৰ ৰজা ধৰ্মপালে ২৬টা বোৱনী পৰিয়ালক তাতীকুছিৰ পৰা শুৱালকুছিলৈ লৈ আহিছিল। ১৭শ শতিকাত মোগলক পৰাস্ত কৰি খানসকলে শুৱালকুছি দখল কৰাৰ পিছত ইয়াত বয়নশিল্প গঢ় লৈ উঠিবলৈ ধৰে। প্ৰায় ১৯৩০ চনমানলৈকে কেৱল তাঁতী জনগোষ্ঠীৰ মাজত সীমাবদ্ধ এই শিল্প লাহে লাহে আনবোৰ জনগোষ্ঠীৰ লোকেও গ্ৰহণ কৰিবলৈ ধৰে। কৌটিল্যৰ অৰ্থশাস্ত্ৰত কামৰূপৰ পাট-মুগা শিল্পৰ কথা উল্লেখ আছে। এন্থেৰেৰিয়া এছামিনিচিছ নামৰ এবিধ পলুৰ পৰা মুগা উৎপাদন কৰা হয়। এই পলুবিধে চোম গছৰ পাত খাই জীৱন নিৰ্বাহ কৰে। মুগা পৃথিৱীৰ ভিতৰতে কেৱল অসমতহে পোৱা যায়। মুগাৰ বাণিজ্যত জড়িত সকলৰ বাণিজ্যিক স্বাৰ্থ সুৰক্ষা কৰিবলৈ ২০০৬ চনৰ ২০ জুলাইত মুগাক GI অৰ্থাৎ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনৰ অৰ্থাৎ ভৌগোলিক ইংগিত প্ৰদান কৰা হয়। উৎপাদনৰ ফালৰ পৰা অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু কামৰূপ জিলাত মুগাৰ সৰ্বাধিক উৎপাদন হয়। ইয়াৰ ভিতৰত কামৰূপ জিলাৰ শুৱালকুছি হৈছে বিশ্বৰ সৰ্ববৃহৎ ৰেচম উৎপাদনকাৰী গাঁও আৰু মুগা উৎপাদনৰ ক্ষেত্ৰতো ই বিশ্বৰ সৰ্ববৃহৎ গাঁও হিচাপে স্বীকৃতি পাইছে। পাট বা মালবেৰী ৰেচম হৈছে কেইবা প্ৰকাৰৰো পলু, বিশেষকৈ বম্বেক্স মেৰী নামৰ এবিধ পলুৰ পৰা আহৰণ কৰা এক প্ৰকাৰৰ ৰূপালী ৰেচম। অসমত এই পলুক পাটপলু বুলি কোৱা হয়। এই পলুৱে কেৱল নুনী গছৰ পাত খায়। ই সম্পূৰ্ণৰূপে পোহনীয়া। এৰী ৰেচম উত্তৰ-পূব ভাৰত আৰু চীনা তথা জাপানৰ কিছু অঞ্চলত পোৱা চেমিয়া ৰেচিনি নামৰ এবিধ পলুৰ পৰা আহৰণ কৰা হয়। ভাৰতত এৰী ৰেচমক এণ্ডি অথবা ইৰাণ্ডি বুলি জনা যায়। কেচেৰু আৰু এৰা গছকে আদি কৰি এৰী পলুৱে বিভিন্ন গছৰ পাত খায়। এৰী পলু বছৰত ৫ৰ পৰা ৬ বাৰ পুহিব পৰা যায়। এৰী পলুৰ যথেষ্ট ৰোগ প্ৰতিৰোধ ক্ষমতা আছে। সাধাৰণতে পলুবোৰে জন্মৰ পৰা ৩০ৰ পৰা ৩২ দিনৰ পিছতে লেটা বান্ধিবলৈ আৰম্ভ কৰে। উচ্চ উৎপাদনক্ষম পলুৰ সঁচ যেনে বৰদুৱাৰ আৰু তিতাবৰৰ জাত পালনৰ বাবে উপযুক্ত। বৰ্ণসংকৰ জাত যেনে YZX GBS আৰু GBS X GBZ পালন কৰি অধিক লাভৱান হ'ব পাৰি। এনে বৰ্ণসংকৰ প্ৰজাতি উদ্ভাৱনৰ বাবে অধিক গৱেষণা কৰিব পৰা হৈছে। অদূৰ ভৱিষ্যতে এৰী পালকসকলে উচ্চ উৎপাদনক্ষম এৰী প্ৰজাতি লাভ কৰিব। তাপমাত্ৰা ২৫ ডিগ্ৰীৰ পৰা ২৬ ডিগ্ৰী চেণ্টিগ্ৰেড আৰু ৮০ৰ পৰা ৮৫% আপেক্ষিক আৰ্দ্ৰতা এৰী পলুৰ কণী উমনি দিবৰ বাবে উপযুক্ত। সম্প্ৰতি C2 নামৰ বৰদুৱাৰ আৰু গেনাং নামৰ দুটা স্থানীয় প্ৰজাতিৰ মাজত বৰ্ণসংকৰ কৰি এটা বৰ্ণসংকৰ জাত উদ্ভাৱন কৰা হৈছে। সচৰাচৰ ১০০ জনী চকৰীৰ কণী পুহি ৬ৰ পৰা ৭ কিলোগ্ৰাম শোলা উৎপাদনৰ ব্যতিৰেকে C2 ব্ৰীড পুহি ১০ৰ পৰা ১৩ কিলোগ্ৰাম শোলা উৎপাদন কৰিব পাৰি। কামৰূপ জিলা অন্তৰ্গত শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ। ইয়াত তৈয়াৰ হোৱা মুগা, এৰী আৰু পাটৰ কাপোৰ বিখ্যাত। এইবোৰ কাপোৰেৰে তৈয়াৰ কৰা মেখেলা-চাদৰ আৰু গামোচাৰ অসমৰ বাদেও ভাৰতৰ আন ঠাইতো চাহিদা আছে। শুৱালকুছিত অসংখ্য হাতে বোৱা কাপোৰৰ উদ্যোগ থকা বাবে ইয়াক অসমৰ মাঞ্চেষ্টাৰ বুলি কোৱা হয়। শুৱালকুছিত ৯৯% বাসিন্দাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাট-মুগাৰ সৈতে জড়িত হৈ আছে। ২০১০ চনৰ পৰিসংখ্যা অনুসৰি অসমত উৎপাদন হোৱা ৮৮% পাট-মুগা বস্ত্ৰ কেৱল শুৱালকুছিতে উৎপাদন হৈছিল। ১৯৩৯ চনত শুৱালকুছিত ৩০০খন তাঁতশাল আছিল যদিও এতিয়া সেই সংখ্যা বাঢ়ি ২৫,৫৩৮খন হৈছেগৈ। আগেয়ে অসমৰ শুৱালকুছিত পাট-মুগাৰ শিল্প কেন্দ্ৰীভূত হৈ আছিল যদিও বৰ্তমান অন্যান্য ঠাইলৈকে এই শিল্পই বিস্তাৰ লাভ কৰিছে।